আমাৰ চিন্তাই আমাৰ বাস্তৱ সত্যৰ ৰূপ দিয়ে আৰু যেতিয়া আমি একত্ৰিত হওঁ আমাৰ চিন্তাবোৰে মানৱ জাতিৰ নিয়তি গঢ়াত সহায় কৰে 21 ডিচেম্বৰত আপুনি পুৱাৰ পোহৰত বা মাজনিশাৰ নীৰৱতাত য'তেই থাকে আহক আমি সকলোৱে শান্ত ভাৱত ৰওঁ আমি বিভিন্ন দেশত বিভিন্ন কাহিনীৰ মাজত অথবা জীৱনৰ ভিন্নতাৰ মাজত থাকিব পাৰোঁ কিন্তু আমাৰ সকলোৰে উদ্দেশ্য এটাই শান্তি আপোনাৰ চকু বন্ধ কৰক আৰু নিজৰ মনোদৃষ্টি হৃদয়লৈ নিয়ক এটা বিশ্বব্যাপী ছন্দৰ সৈতে একসুৰীয়া হওক নিযুত সংখ্যক হৃদয় এটা হৈ স্পন্দিত হৈছে এইটো ধ্যানতকৈও অধিক এইটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি এখনেই পৃথিৱী এটাই হৃদয়